নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তাল শিৱসাগৰৰ ৰাজপথ তলুচাহী গ্ৰেপ্তাৰৰ দাবীৰে দুলীয়াজান বন্ধৰ আহ্বান দল সংগঠনৰ মঙলদৈত সদৰ থানাত এজাহাৰ দাখিল বিলাসিত সেনাৰ তিয়কৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ জন্ম উৎসৱ উদযাপন শংকৰজ্যোতি বৰুৱা শৃংখল চলিহা বিৰাসতে মুক্তি দাবীৰ আচাৰ এতিয়া আহিছো বিতং বাতৰিলৈ শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তাল শিৱসাগৰৰ ৰাজপথ বিলাসিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু সাংগঠনিক সচিব হৰ কুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈ লৈ যায় ডিব্ৰুগড় আৰক্ষীয়ে আনহাতে মৰাণ আৰক্ষীয়ে মৰাণ থানাত বহু বিলাসিত সেনা প্ৰতিবাদকাৰীক আটক কৰে শিৱসাগৰৰ অনুসূচিত ছাত্ৰ সন্থা আৰু বিলাসিত সেনাৰ প্ৰতিবাদ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি আটক কৰা আটাইকে মুক্তি কৰি নিদিলে উজনি অসম আৰু শিৱসাগৰ স্তব্ধ হোৱাৰ সংকাৰ এই সংগ্ৰাম জাতিৰ সংগ্ৰাম এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত এই সংগ্ৰাম জাতিৰ পক্ষত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব তোমাক পিছা কৰি থকা আমি দেখিছো মোৰ পিছে আছে পুলিচ সবাই ন মই দেখা নাই কৰিব কালি দুলীয়াজান থানাৰ ওচি এখন প্ৰেম পত্ৰ পঠিয়াইছে ভয় খুৱাব বিচাৰিছে নি বাৰু মোৰ দেউতা 127 বাৰ জেললৈ গৈছে মই সবাৰ জেললৈ গৈছো আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি জাতীয়তাবাদ আমাৰ তেজে তেজে আছে বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁ নাখায় এইটো কথা অসম পুলিচে জানি থব মাৰিব পাৰিব আপোনালোকে আমাক গুলিয়াব পাৰিব তাতকে বেছি একো কৰিব নোৱাৰে আৰু মই আজি ধন্যবাদ জনাইছো দেই দুলীয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো স্বতঃস্ফূৰ্ত বন্ধ স্তব্ধ দুলীয়াজান এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয় দেশ আৰু জাতিৰ জয় আৰু খিলঞ্জীয়া মানুহে ইয়াত দবদবাই থাকিব তাৰ বাদে বেলেগ কথা পুলিচৰ গাড়ীখন আহি আছে পাৰে না পিছে পিছে সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো মই পঢ়াই নাই এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে মই এইবিলাক নটিচক শৃংখল চলিয়া কেয়াৰ নকৰে আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছো 3 মাহমান ঘৰলৈ নাহিব পাৰো কৈ থৈ আহিছো ঘৰত ইমান আৰু কথা ভাবিবলৈ কি আছে যি হয় দেখা যাব যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব মই সেইটো কথা কৈ দিছো ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই কথা ইমানেই আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আচলতে সন্দিহান হৈ পৰিছো কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আচলতে আমি সন্দিহান হৈ পৰিছো তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে শেহতীয়াকৈ শৃংখল চলিহাক আটক কৰা হৈছে আমি এটা কথা স্পষ্ট কৈ দিছো 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক ৰিলিজ কৰি দিয়ক আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁলোকক আটক কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থা মনে মনে বহি থাকে আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব এই কথাটো স্পষ্ট কৰি দিছো আৰু আমি এটা কথা স্পষ্ট কৰি দিছো অসম চৰকাৰে অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্য বিনিময়ত আমি সষ্টম হৈ আছো এই কথাটো স্পষ্ট আজি দুলীয়াজানৰ দল সংগঠনৰ বন্ধ আহ্বান আৰু দুলীয়াজানৰ বন্ধৰ প্ৰভাৱ পৰিছে পুৱাৰে পৰা বন্ধ দুলীয়াজানৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তনু চাহি গ্ৰেপ্তাৰৰ দাবীত বন্ধ আহ্বান জনাইছিল দল সংগঠনে দুলীয়াজানৰ বিভিন্ন অঞ্চলৰ পৰা একাংশ বন্ধ সমৰ্থকক আটক কৰে আৰু বিলাসিত সেনা অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সভানেত্ৰীৰ লগতে বহু লোকক আটক কৰে দুলীয়াজান আৰক্ষীয়ে
ডিব্ৰুগড়ত শৃংখল চলিহাক এৰেষ্ট কৰা হৈছে ইতিমধ্যে অলপ দেৰি পিছত হয়তো আমাক জেল হাজতলৈ প্ৰেৰণ কৰিব কিন্তু অসমৰ ৰাইজক আমি কৈ থৈ যাওঁ বীৰ লাচিত অসমে কেতিয়াও পিঠি দেখুৱাই সংগ্ৰাম কৰা নাই সদায় বুকু পাতি সংগ্ৰাম কৰিছে আৰু বুকু পাতিয়ে সংগ্ৰাম কৰিব এই শংকৰজ্যোতি বৰুৱা যিদিনাখনিলৈকে জেল হাজতৰ পৰা মুক্তি নাপায় তনুশ্ৰী নামেৰে ছোৱালীজনীক যেতিয়ালৈকে আটক কৰি ডিব্ৰুগড়লৈকে নপঠিয়াই তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম স্থগিত নহয় অসমৰ প্ৰতিখন জিলাত প্ৰতিখন আঞ্চলিকত প্ৰতিখন চহৰতে প্ৰতিবাদ হ'ব এই প্ৰতিবাদ আৰু তীব্ৰ হ'ব আৰু ভয়ংকৰ হ'ব জয় অসম এজনী ছোৱালী এটা মন্তব্যৰ কাৰণে বন্ধ হৈ গ'ল আপোনালোকৰ এই কথাটোত আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা ল'ব পাৰিলেহেঁতেন ছোৱালীগৰাকীক আটক কিবা এটা কৰিব পাৰিলে চিম্বলিক একো কৰা নাই এগৰাকী ছোৱালীক চেল্টাৰ দিবৰ বাবে ইমান আৰক্ষী কিয় উঠি পৰি লাগিছে এয়া অবৈধ প্ৰেম এয়া বহিৰাগত লগত অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ অবৈধ প্ৰেমৰ চেকা গাৰ পৰা অতি সোনকালে আঁতৰি নাযায় গতিকে সেই ছোৱালীজনীক চেল্টাৰ দিবৰ কাৰণে সেই ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি অসম চৰকাৰ উঠি পৰি লাগিছে 36খনকে এজাহাৰ অসমত দিয়াৰ পাছতো ডিব্ৰুগড় সদৰ থানা বা দুলীয়াজান থানাত দিয়াৰ পাছতো সেই ছোৱালীজনীক কিন্তু আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰ গা লৰৈ কিন্তু এটা ল'ৰাৰ কোনো ধাৰা নথকাকৈ কোনো হেৰি নথকাকৈ নিৰ্দোষী এটা ল'ৰাক এৰেষ্ট কৰি কাজিয়া ৰখাবলৈ যাওঁতে এটা খিলঞ্জীয়া ল'ৰাক আটক কৰি বিৰাজী জেল হাজতত আজি 4-5 দিনকৈ ল'ৰাটো সোমাই আছে তাৰ কথা ক'লে অসম চৰকাৰে কিন্তু আমাক আটক কৰে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাদেৱক ডিমৌত এৰেষ্ট কৰিছে অবিলাসক গোলাঘাটত এৰেষ্ট কৰিছে ডুমডুমাত কালি ৰাতি আমাৰ ল'ৰাক এৰেষ্ট কৰা হৈছে উঠাই লৈ আহিছে ঘৰৰ শোৱা পাতিৰ পৰা উঠাই লৈ আহিছে কিন্তু এনেকুৱা দুলীয়াজান আঞ্চলিকৰ আমাৰ 9জন সৈনিকক আটক কৰিছে কিন্তু এনেকুৱা দমন নীতিৰে বীৰ লাচিত অসমৰ মনোবল বীৰ লাচিত অসমৰ শক্তিক মষিমূৰ কৰিম বুলি যদি অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে ভাবিছে সেয়া কিন্তু স্বপ্নৰ স্বৰ্গত বাস কৰিছে বীৰ লাচিত অসমৰ স্পষ্ট কথা এই সংগ্ৰাম যেতিয়া আৰম্ভ হ'ল এই সংগ্ৰাম তীব্ৰতৰ হ'বই দুজনকতো এতিয়া পিছলি চলি আছে আপুনি গম পাইছে চেক কৰিছে এইটো জেগা জেগা স্কুল চব খোলা আছিলে কলেজো খোলা আছিলে অইল এষ্টাব্লিছমেণ্ট আছে সেইটো খোলা আছে আৰু AGCLৰ যিখিনি আছে খোলা আছে বাকী যি মতে মানে লাহে লাহে দোকানবিলাক যিমানে নিশ্চয় কোনো ফ'ৰ্চফুল কথা হোৱা নাই তাত কোনো বন্ধৰ মানে এনফৰ্চমেণ্ট কাৰণৰ এইটো বন্ধ কৰা নাই নিজৰ ইচ্ছা মতে যি মানুহ খোলাইছে যি আছে তেওঁ মানে বন্ধ কৰিছে তনুশ্ৰী বিষয়ত কি শেষৰ স্থিতি কি তনুশ্ৰী এইটোতো তদন্ত চলি আছে মানে আমি এতিয়া মানে বন্ধৰ কাৰণে চোৱা আছে যি আইনৰ প্ৰয়োজন আছে হিচাপে তনুশ্ৰী তাৰমানে এতিয়া আপোনালোকৰ লগতে আছে নাই এইটো মানে আইনৰ হিচাপে মানে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এইটো তেতিয়া আচ্ছা শৃংখল চলিয়াক আপোনালোকে পাইছে এইটো কিবা মানে আমি ইয়াততো নাই এইটো শিৱসাগৰ ডিমৌৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পুলিচক দিছে বুলি খবৰ এটা আহিছে তাৰমানে কথাটো কিবা কনফাৰ্মেশ্যন নাই কিবা মানে হ'বতো প্ৰিভেণ্টিভ টাইপত মানে আমি এজ এ নটিচ দি দিয়া হৈছে নটিচ হিচাপেতো কাম কৰা যায় সেইখিনি মানে আমি বহুত সমস্যা প্ৰতিবাদকাৰীসকলক আটক কৰিছে প্ৰতিবাদকাৰীসকলক আটক কৰা হৈছে প্ৰতিবাদ কৰা ঘটা মানে কোনো মানে এৰেষ্ট এতিয়ালৈকে হোৱা নাই সব মানে নটিচ দি দিয়া হৈছে তাৰ হিচাপে পিচ এণ্ড ট্ৰেংকুইলিটি এষ্টাব্লিছ কৰাৰ কাৰণে বন্ধৰ এগেইনষ্ট যিখিনি কাৰ্যকাৰিতা কৰিব পাৰে আমি এইটো আইনৰ হিচাপে কৰিছোঁ মংগলদৈ সদৰ থানাত শুক্ৰবাৰে বীৰ লাচিত সেনাই দাখিল কৰে এখন এজাহাৰ বীৰ লাচিত সেনাৰ দৰং জিলা সমিতিয়ে দাখিল কৰে এই এজাহাৰ বীৰেন সিং পেট্ৰল পাম্পৰ পৰিচালক মিণ্টু শইকীয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ শৃংখল চলিহা আৰু শংকৰজ্যোতি বৰুৱাক বিনাচৰতে মুক্তি দিবলৈ দাবী বীৰ লাচিত সেনাৰ দৰং জিলা সমিতিৰ অন্যথা গোটেই অসমতে জংগী আন্দোলন সংকাৰ বীৰ লাচিত সেনাৰ সৈনিকৰ আমাৰ এটাই দাবী থাকিব বিনাচৰতে আমাৰ শৃংখল চলিহাক তথা এই শংকৰজ্যোতি বৰুৱাক আমাৰ অসমীয়াৰ স্বাভিমান জাতিৰ হকে মাত মাতি অহা সংগঠন হিচাপে তেখেতে আছুত এটা সময়ত প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কিন্তু আমি অসমীয়া জাতীয় চেতনা জাতীয় স্বাৰ্থত যিসকল লোকে কাম কৰি আছিলে এই শংকৰজ্যোতি বৰুৱাৰ লগতে শৃংখল চলিহা আমাৰ তিনিচুকীয়া জিলা সমিতিৰ অভিষেক বৰা তেখেতকো আটক কৰা হৈছে এই প্ৰতিগৰাকী লোকক সৈনিকক যাতে বিনা চৰ্তে মুকলি কৰি দিয়ে মুকলি আকাশৰ তললৈ তেওঁলোকে এৰি দিয়ে তাৰ কাৰণে আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ লগতে আজি আমি দৰং জিলা সমিতিয়েও আজি আমাৰ মংগলদৈ সদৰ থানাত
যি মিণ্টু শইকীয়া নামৰ BN সিং পেট্ৰল পাম্পৰ যিজন পৰিচালক, এই পৰিচালকজনে যেনেধৰণে আমাক বীৰ লাচিত নামৰ অসমক সমগ্ৰ অসমীয়া জাতিৰ অসমীয়া ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰি তেওঁ যি 7 কোটি টকাৰ লেনদেনৰ ধন দাবীৰ দৰে এটি ভুৱা অভিযোগ সংবাদমেল যোগে তেওঁ জনাইছিল। সংবাদমেল যোগ পাতি তেখেতে সমগ্ৰ অসমীয়া সমাজৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিলে। আৰু সেই সংক্ৰান্ততে আমি বীৰ লাচিত নামৰ অসমীয়া দৰং জিলা সমিতিয়েও আজি সমান্তৰালভাৱে আমাৰ মঙলদৈ থানাত এই ভুৱা যিজন চক্ৰান্তকাৰী ষড়যন্ত্ৰমূলকভাৱে যিধৰণে আচলতে বক্তব্য আগবঢ়োৱা এই মিণ্টু শইকীয়া নামৰ যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আমি মঙলদৈ সদৰ থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। আচলতে এটা পেট্ৰল পাম্পৰ পৰিচালক যিগৰাকী তথাকথিত মিণ্টু শইকীয়া, এই মিণ্টু শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে আমাৰ বীৰ লাচিত নামৰ অসমক অসমীয়া ৰাইজৰ মাজত, অসমীয়া সমাজত যেনেধৰণে আমাক ষড়যন্ত্ৰমূলকভাৱে সংগঠনটোক যি বদনাম কৰিবলৈ এটা ৰচনা ৰচিছে, এই ৰচনাটোৰ বিৰুদ্ধে আমি সমগ্ৰ বীৰ লাচিত নামৰ অসমৰ প্ৰতিজন সৈনিক আজি জাগ্ৰত হৈছোঁ, সজাগ হৈছোঁ। আগন্তুক দিনত এনেকুৱা যাতে নহওক, কোনো ধৰণৰ লোকে আমাৰ বিৰুদ্ধে এই ধৰণে ষড়যন্ত্ৰমূলকভাৱে যাতে কোনো ধৰণৰ ব্যৱস্থা নকৰক, তাৰ প্ৰতি আমি সদায় সজাগ হৈছোঁ। আৰু আজি বীৰ লাচিত নামৰ অসমৰ দৰং জিলা সমিতিৰ প্ৰতিগৰাকী সৈনিকে আহি থানাত আৰক্ষী অধীক্ষক মহোদয়লৈ আমি এজাহাৰ দাখিল কৰিছোঁ। লজ্জানত কথা, খুব দুখ পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। যাক এৰেষ্ট কৰিব লাগিছিলে কাক আৰু এৰেষ্ট কৰিছে কাক, এইটো এটা প্ৰশ্ন আছে। অসমৰ যি প্ৰশাসন ব্যৱস্থা, এই প্ৰশাসন ব্যৱস্থাটোৰ ওপৰত আমাৰ প্ৰশ্নবোধক আছে। তেওঁলোকে আমি ইমান ঠাইত প্ৰতিখন জিলাই এজাহাৰ দাখিল কৰাৰ পিছতো এৰেষ্ট কৰিব লাগিছিলে, আটক কৰিব লাগিছিলে যিগৰাকী ব্যক্তিক, আৰু তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰি আমাৰ যিগৰাকী সৈনিক অসমীয়া জাতি মাটিৰ স্বাৰ্থত কাম কৰি অহা যিজন আমাৰ অসমীয়া স্বাভিমান, আমাৰ বীৰ লাচিত নামৰ সৈনিকৰ প্ৰতিগৰাকী সৈনিকৰে আৱেগ, এই আৱেগ শৃংখল চলি হওক আজি ৰাস্তাৰ পৰা তেখেতক আটক কৰা হৈছে। ইয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আমি সমগ্ৰ অসম কঁপাই তুলিবলৈ আমি প্ৰস্তুত আছোঁ। দৰং জিলা সমিতিয়েও কিন্তু সমান্তৰালভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছোঁ। এই ধৰণে যিটো জাতিৰ স্বাৰ্থত ওলাই অহা যিসকল লোকক এই প্ৰশাসন ব্যৱস্থাটোৱে, বৰ্তমানৰ চৰকাৰখনে যিধৰণে ৰাস্তাৰ পৰা আটক কৰে কোনো ধৰণৰ নটিচ নোহোৱাকৈ, এই নটিচ নোহোৱা কাৰ্যক এই ধৰণে আটক কৰা প্ৰতিগৰাকী জাতীয় চিন্তকৰ হৈ আমি যাতে আগন্তুক দিনত কাম কৰি যাব পাৰোঁ আৰু সংগঠনটোৰ মান মৰ্যাদাৰ খাতিৰত যাতে আমি প্ৰতিগৰাকী সৈনিকে আগন্তুক দিনত কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিবাদ কৰিম। টিয়ক তেলিয়া গাঁৱৰ নমাটি নামঘৰত 473তম শ্ৰী অনিৰুদ্ধ দেৱৰ জন্মোৎসৱ উপলক্ষে দুপৰীয়া এক শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কাৰ্যসূচীত শোভাযাত্ৰাৰ পিছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে আৰু দেশৰ সংকটময় পৰিস্থিতিত যি সেনা জোৱানসকলে দেশক সুৰক্ষা দি আছে তেওঁলোকৰ বাবেও এই কাৰ্যসূচীৰ জৰিয়তে প্ৰাৰ্থনা জনায়। হয় স্মৃতি, আজি তোমাৰ লগতে তোমালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ মই ওলগ জনাইছোঁ। আজি আমি নমাটি নামঘৰত, অৰ্থাৎ টিয়ক তেলীয়া গাঁৱৰ নমাটি নামঘৰত শ্ৰী অনিৰুদ্ধ দেৱৰ 473তম জন্মোৎসৱী পাতিবলগীয়া হৈছে। আমাৰ দুখৰ বিষয়, আমি যথাসময়ত পাতিব নোৱাৰিলোঁ। বিভিন্ন বিষয়ত আমি এই অনুষ্ঠানটো পিছুৱাই দিবলগীয়া হৈছিল। আমাৰ মূল উদ্দেশ্য হ'ল মায়ামাৰ সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী অনিৰুদ্ধদেৱে 1553 চনত জন্মগ্ৰহণ কৰি 1601 চনত ধৰ্মৰ লগত ব্যাহতি হৈ 25 বছৰ কাল ধৰ্ম প্ৰচাৰ কৰি 1626 চনত ইহ সংসাৰৰ পৰা পৰলোকলৈ বৈকুণ্ঠগামী হ'ল। তেখেতে য'ত পৰ্ণাচী চেষ্টা কৰি মায়ামাৰ সম্প্ৰদায়লৈ কালসংগতিৰ পাছতে আমাৰ মায়ামাৰ সমাজলৈ পৰিৱৰ্তন কৰি বকত দিয়াটিক আমাৰ এই সোণৰ চেকুৰা দি থৈ গৈছিল। আজি যথাযথ তেখেতৰ জন্মদিনত তেখেতক স্মৰি আমি আজি জন্মোৎসৱভাগী পালন কৰা হৈছে। আমাৰ আৰু এক বৃহৎ উদ্দেশ্য আছিল, বৰ্তমান দেশৰ পৰিস্থিতিৰ লগতে সমগ্ৰ ভাৰতৰ চৌদিশে থকা যিখিনি সৈন্য আছে, আমাৰ বাবে মাতৃহকে যি তেওঁলোকে যুঁজ দি আৰম্ভ কৰি আমাক সুৰক্ষিত কৰি ৰাখিছে, এই পলকতে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ দিছোঁ। আৰু আমি গৌৰৱান্বিত, শক্তিশালী ভাৰতৰ সৈনিকে আমাক সদায় সুৰক্ষা দি ৰাখিব। এই পলকতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আদ্যগুৰুৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছিলোঁ, আমি যে সুৰক্ষিত থাকিব পাৰোঁ, সীমাই থকা জোৱানসকলক, বিষয়ববীয়াসকলক ঈশ্বৰে কৃপা কৰি আমাৰ দেশ ৰক্ষা কৰক। ধন্যবাদ।
দুলিয়াজানৰ BN সিং পেট্ৰল পাম্পত সংঘটিত ঘটনাৰ বাবে আজি আদিবাসী ছাত্ৰ সন্থাই মৰিয়নীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। মৰিয়নী থানা তিনিআলিত আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে শৃংখল চলিহা বিলাসী সেনাৰ সদস্যক বিনা চৰ্তে মুকলি কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সিদিনাখন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাক যিধৰণে দাগী অপৰাধীৰ দৰে যেনেকৈ হেণ্ডকাপ লগাই ল'লে, ইয়াক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ক্ষুদ্ধ মানে একেবাৰে তীব্ৰ গৰিহণা দিছে অসম আৰক্ষীক। আৰু আমি দেখিবলৈ পাইছোঁ যে টনি চাহানী নামৰ যিগৰাকী মহিলাক আমি দেখিছোঁ যে তেওঁলোকক মানে সেই অপৰাধী ব্যক্তিগৰাকীক তেওঁলোকে বচাব বিচাৰিছে। আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অসমীয়া জাতিটোক অপমান কৰাৰ পিছতো অসম আৰক্ষীক কিয় নীৰৱ ভূমিকা পালন কৰিছে। আমি অতিকৈ মানে হতবাক হৈছোঁ এই কথাটোত লৈ পিনে, আৰু ক্ষুদ্ধ হৈছে আচলতে। আমি সদৌ অসম আদিবাসী ছাত্ৰক এক তীব্ৰ গৰিহণা দিছোঁ। আৰু এটা কথা কওঁ যে এই যি ঘটনা ঘটিছে, এই ঘটনাটো লৈ পিনে যিটো আমি দেখিবলৈ পাইছোঁ এজন বিধায়কক কেন্দ্ৰ কৰি আমাৰ জাতিটোক কিছুমান ব্যক্তি অপমান কৰিছে। সেই অপমানসূচক ব্যক্তি মানে এনেকৈ বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰা আমি আচলতে আপোনালোকৰ এই চেনেলৰ পৰা আমি আচলতে তেওঁলোকক আহ্বান জনাইছোঁ যাতে আমাৰ মাজত জাতিগত সংঘৰ্ষণ হয় আৰু দুখী ব্যক্তিসকলে যাতে পলাই আচলতে একেলগে থাকো বুলি আমি জনাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে এইভাবে আমি আন্দোলন কৰিব লগা হৈছে, কাৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আজিৰ পৰা কেইদিনমান আগতে আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডাঙৰ দুখী কৰাৰ দৰে তেওঁবিলাকক তেওঁক হেণ্ডকাপ লগাই লৈ গৈছে। আমি দেখিবলৈ পাইছোঁ, আপোনালোকে নিউজ চেনেলত দেখিছে। লগতে আমি আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তত মুকলি কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে তনু চাহী যিজন মহিলা তাইক গ্ৰেপ্তাৰ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে মই ইয়াৰ পৰাই মই আহ্বান জনাব বিচাৰিছোঁ যে কিছুমান একাংশ ব্যক্তিয়ে এজন নিৰ্দিষ্ট এজন ব্যক্তিৰ বাবে গোটেই জাতিটোক অপমান কৰাটো আমি আদিবাসী ছাত্ৰ সন্থা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ মাজত বেলেগ নিৰ্দিষ্ট এজন ব্যক্তিৰ কাৰণে যাতে আমাৰ মাজত সংঘাত সৃষ্টি নহয়, তাৰ বাবে মই আদিবাসী ছাত্ৰ সন্থা হৈ আমাৰ জাতিটোক অপমান নকৰিবৰ বাবে আহ্বান জনাইছোঁ। আমি আজি আচৰিত হৈছোঁ যে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈ বীৰ লাচিত থানাৰ শৃংখল চলিহা ডাঙৰীয়াক যিধৰণে আটক কৰিছে, ইয়াত আমি সদৌ অসম আদিবাসী ছাত্ৰই তীব্ৰ গৰিহণা দিছোঁ আৰু অসম আৰক্ষীক অতি শীঘ্ৰে তেওঁক মুকলি কৰি দিবৰ বাবে আহ্বান জনাইছোঁ। DB নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব DB নিউজ।